নমস্কাৰ বন্ধুসকল, সুপ্ৰভাত। আজি এখন বৰ্ডিং ফাৰ্মৰ এটা বস্তু দেখাই দিওঁ বুলি ভিডিঅ'টো কৰিলোঁ। মেইনকৈ বস্তুটো হৈছে এইটো চাওক, এইটো দেখিছেনে? বৰ্ডিঙত এনেধৰণে বস্তা মিলাই দিব লাগে যাতে ঠাণ্ডা হাৱা নোসোমায়। বহুতে কি কৰে, এনেধৰণৰ ফুটা ফুটা থকা হেকচা লগাই দিয়ে। এইটো এখন এনেকৈ ৰাখি দিয়ে, কিন্তু তেনেকৈ থকাটো ভাল নহয়, মেইনকৈ ঠাণ্ডা দিনত। গতিকে আপোনালোকে এনেধৰণৰ ধুনীয়াকৈ চাৰিও কাষটো যদি বস্তা লগাই দিয়ে, এটা খুব সুন্দৰ হিটটো মেইনটেইন হৈ থাকিব। এফালে গেছবোৰ লগাই থোৱা আছে, গেছত গোটেই বৰ্ডিংকেইটা চাওক আপুনি, দেখিছে বস্তা মিলাই থোৱা আছে। ইয়াতে কিন্তু এইটো লগোৱা আছে, এইটো প্লাষ্টিকৰ যিটো আপোনালোকে ব্যৱহাৰ কৰে বৰ্ডিং বনাবৰ কাৰণে। এনেদৰে লগোৱাৰ পিছতো আপোনালোকে সদায় এই এনেধৰণৰ বস্তা চাৰিও কাষটোত মেৰিয়াই দিব, দেখিছে এনেধৰণে। আৰু এইফালে পূৰা গেছ বোৰ্ডা লগোৱা আছে, প্ৰতিটো বৰ্ডিঙতে এটাকৈ 400 পোৱালিৰ কাৰণে এখন এখন গেছ বোৰ্ডা দিয়া আছে। এইফালে চব আৰু বাচন পূৰা টাৰ্বো ফিডাৰ, ড্ৰিংকাৰ এনেদৰে ধুনীয়াকৈ লগাই দিব। বহুতে ফিডাৰ নলগাই প্ৰায় 4-5 দিন, তো এইটো বহুত ভুল। আপোনালোকে এনেধৰণে টাৰ্বো ফিডাৰ হওক বা যিটো আপোনাৰ জম্বো ফিডাৰ আছে, সেইসমূহ লগালেও পোৱালীয়ে দানা খাই থাকে। গতিকে ফিডাৰ কেতিয়াও কমাই নলগাব। বৰ্ডিং টাইমত ফিডাৰ বঢ়াই লগাওক, বাচন বঢ়াই দিয়ক। বৰ্ডিং টাইমত যেতিয়া বেছি দানা খাব, তেতিয়াহে পোৱালি গ্ৰ'থ ভাল হ'ব আৰু লাষ্ট টাইমলৈ আপোনাৰ ভাল ৱেট পাব। যদি বৰ্ডিং টাইমত আপোনালোকে দানা নোখোৱাই, লাষ্ট টাইমত আপোনালোকে সেই ৱেট 50-60 গ্ৰাম পাই থাকিব। গতিকে যিমান পাৰে বৰ্ডিং টাইমত দানা খুৱাবলৈ চেষ্টা কৰক। পোৱালিসমূহ উঠাই থাকক। এনেধৰণে এটা বনাই ল'ব। এনেধৰণে বনাই আধা ঘণ্টা 20 মিনিটৰ মূৰে মূৰে যিমান পাৰে উঠাই থাকিব পোৱালিবোৰ। এনেদৰে যেতিয়া শুই থাকে, দেখিছে থোপ পাতি পাতি, তো উঠাই থাকিব। এতিয়া ঠাণ্ডাৰ দিন, গতিকে পোৱালিবিলাক থোপ পতাটো স্বাভাৱিক। সেইটো কাৰণে আপোনালোকে যিমান পাৰে এনেদৰে উঠাই থাকিব। আৰু গেছ বৰ্ডাৰ আপোনালোকে লগাবই। আৰু দেখিছে 10 বৰ্ডিং। গতিকে ভিডিঅ'টো ইমানেই। আপোনালোকে পেজটো ফ'ল' কৰি ৰাখিব। ধন্যবাদ।